ওম নমো ভগবতে বাসুদেবায়। ভক্তির মহিমা বিপরীত অধর্মতে জিয়া ধৰ্মচিত্ৰ হুৱে শীঘ্ৰে ভজি যা না কুন্তি সূত আকৌ যি কুতৰ কি নমানয় তথা গয়াবায়া বাদ্যশ্ৰয় বাহু মেলি অংগীকা ৰয়দভূত। ছবি ৰাম শুনা সামাজিক জন মহাভাগৱত কথা আকৌ শুন যিটোৱে কমতি যদি বামনত স্মৰ শ্ৰদ্ধায় কীৰ্তন কৰোঁ পাও সেই নৰে ভীষ্ম গতি তপ জপ তীৰ্থ স্নান নলাগৈ ধাৰণা ধ্যান কেৱলে ভকতি গতি সাধু কৰন্তে নাহিকৈ কষ্ট অল্প নাহিকৈ নষ্ট আকৌ একো বিঘিনি নবাধু তিনি লোকত সাৰ ভকতিত পৰেৱাৰ নাহি নাহি আকৌ জানা নিস্ত্ৰ হৃদয়ত ৰূপ ধৰ তাহান নামক স্মৰো শিশিজন মন্ত্ৰ বিশিষ্ট আছো কমনুষ্যৱান দেৱে তীৰ্থে কৰি মান ভকতৰ ফুৰৈ পাছে পাছে তলৈ কত নাহি সৰি জ্ঞানী তোকৰ মৃত্যু কৰি ভকতে শ্ৰেষ্ঠ হৈ আছে হেন জানি চিন্তাহিত কৃষ্ণ তৰ প্ৰিয়া চিত্ৰ কৃষ্ণে সে কৰিবে ভয়ে ত্ৰাণ জীৱন বিজুলি পাই অথিৰ মনুষ্য কাই
কৈত কেতিখনে পৰ প্ৰাণ কৃষ্ণ হেন দেৱ জানি কোন ধম প্ৰাণী কৰয়ান দেৱত বিশ্বাস যেন ভ্ৰমৰৰ বধূ প্ৰিয় পাৰিজাত মধু আন পুষ্পে নকৰে নিবাস কৃষ্ণে সে মুকুতি বীজ কৃষ্ণে সে সুহৃদ নিজ কৃষ্ণৰ পাৱত কৰাৰতি নেনা বায়ু আলে জালে মৃত্যু ঘূৰ কলি কালে কৃষ্ণ নাম বিনে নাহি গতি দেখা যোগ ধৰ্ম চাই বিলম্বত কাৰ্য নাই সতৰে গলত বান্ধা নাম নমৰা বিষয় ভুলে কৃষ্ণৰ কি কৰে বোলে নিৰন্তৰে বোলে ৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। যে আমি সকলো লোকেই ঈশ্বৰ কৃষ্ণৰ নাম ভাগৱতৰ কথা আমি শুনিব লাগে। ইয়াক এক চিতেৰে শুনিলে যদি মনত স্মৰণ কৰে কৃষ্ণৰ কথা মনতে ভাবে শ্ৰদ্ধাইজনী কৃষ্ণৰ নাম কীৰ্তন কৰে তেতিয়া ভীষ্মৰ গতি পায়। ভীষ্মই যেনে গতি পাইছিলে। তপ জপ তীৰ্থ ধাৰণা ধ্যান এই ভক্তি কৰিবলৈ একো নালাগে। কেৱল তেখেতত আশ্ৰয় লৈ তেখেতৰ নাম স্মৰণ কৰিলেই সকলোৰ গতি সাধন কৰে। ঈশ্বৰ কৃষ্ণৰ নাম ল'বলৈ কোনো কষ্ট কৰিব নালাগে আৰু শৰীৰতো কোনো কষ্ট নহয় আৰু ইয়াত একো বিঘিনি উপসৰ্গ ইয়াত লংঘন কৰিব নোৱাৰে। যে তিনি লোকত সাৰ স্বৰ্গ মৰ্ত্য পাতালত যে ভকতিত পৰে ইয়াত এই সংসাৰত একো নাই। এই ভক্তিহে সকলো মনুষ্য লোকৰ কল্যাণ সাধন কৰে। কৃষ্ণক হৃদয়ত আমি ধ্যান কৰিব লাগে চৰণ পদ্মত চিত দি পেলাই আৰু তেখেতৰ নাম স্মৰণ কৰিব লাগে। সেইজনক কি কৈছে মহন্ত বুলি কৈছে। যে দেৱতা আৰু তীৰ্থ এই সকলোবিলাকেই ভকতৰ পাছে পাছে ফুৰে। যে দেওবিলাকে কয় মোক লোৱা বুলি পাছে পাছে ফুৰে। যে তলৈকত জ্ঞানী আৰু কৰ্মীতকৈ সমান নাই তথাপিতো ভক্তিয়ে ইয়াত শ্ৰেষ্ঠ। সেইকাৰণে ঈশ্বৰ কৃষ্ণৰ চিত অৰ্পণ কৰি পেলাই কৃষ্ণৰ নাম ল'লে আমাৰ সকলো লোকক সকলো বিঘিনিৰ পৰা উদ্ধাৰ কৰে। আমাৰ জীৱনটো হৈছে বিজুলীৰ সদৃশ। বিজুলীয়ে যেনেকৈ ঢেৰেকনি মাৰে তেনেকুৱা নিচিনা। এই আছে এই নাই কোন সময়ত পৰে তাৰ কোনো ঠিক নাই। যেনে কৃষ্ণক ইষ্ট দেৱতা বুলি কোনেনো নভজিব। আনত যি বিশ্বাস কৰে তাত এই সংসাৰত এনে ঘূৰি ফুৰিব লাগিব। কাৰণ আনৰ দেৱতাই কেৱল ভোগ ভুঞ্জাব পাৰে, মুক্তি দিব নোৱাৰে। জীৱন চঞ্চল পদ্মপত্ৰ জল পৰি যেন থিৰ নুই
তিলেকে সংযোগ তিলেকে বিয়োগ যেন আধামুৰি জয় মাজতহে পুৰুষ প্ৰকৃতিৰ মিলন তাৰপাছত ইজনে সিজনক এৰাই গুচি যাবলগীয়া এইখন হৈছে সংসাৰ আধামুৰি জুইৰ দৰে যে ভোমোৰাই পাৰিজাত ফুলৰ মধুপ্ৰাণ কৰে ঠিক গুৰু ভকতসকলেও ঈশ্বৰ কৃষ্ণৰ নামহে অমৃত প্ৰাণ কৰে আনত নিৰ্বাহ নকৰে গ্ৰাম্য কথাত যে কৃষ্ণ হৈছে মুক্তিৰ বীজ অৰ্থাৎ শক্তি তেখেতেই সুহিত আমাৰ পিতৃ মাতৃ তেখেতক চৰণত দি তেখেতৰ নাম স্মৰণ কৰিব লাগে আমি বিষয় বখানত বিঠাই আয়ুখিনি খেদি একো লাভ নাইকিয়া হৃদি পদ্ম মধ্যে আচাহা মাধৱ বান্ধৱ তভু নাদৰো যেন বিষ বিস্তা বিষয় চেষ্টা তাকেহে আচৰি মৰো যে এইবিলাক থাকিলে আমাৰ জীৱৰ কল্যাণ সাধন নহয় সেইকাৰণে ঈশ্বৰ কৃষ্ণৰ চিত দি পেলাই আগবাঢ়িলে সকলো লোকৰ কল্যাণ সাধন হয় যে যোগৰ ধৰ্ম চাই পেলাই আমি আগবাঢ়ি ঈশ্বৰ কৃষ্ণৰ নাম আমি তেখেতৰ নাম আমি গলত বান্ধিব লাগে যে বিষয় ভুলত আমি গ'লে এই সংসাৰত আমি অহা ইয়াত একো কাম নহ'ব কাৰণ বিষয় সুখ সকলো জন্মতে পায় কুকুৰ চিগাল গাহৰি আদিত কিন্তু হৰিসেৱা মনুষ্য বিনে নাই সেইকাৰণে মনুষ্যই শ্ৰেষ্ঠ ভাৰত পুণ্যভূমিত মনুষ্যক জন্ম দিছে তেখেতক চিত দি আগবাঢ়িলেই সকলোৰ উত্তম হয় কলিত হৰিৰ কীৰ্তন বিনাই অন্যত ধৰ্ম আচৰে মিছাতে কেৱলে সমমাত্ৰ পাৱে একোৱে ফল নধৰে হৰিত ঈশ্বৰ কৃষ্ণৰ নাম এৰি পেলাই আন পদ্ধতিয়ে যদি ধৰ্ম আচৰণ কৰে দেৱতাৰ ধৰ্মত এয়া এনেই মিছাই চম কৰা হয় একো ফল নধৰে কলিত হৰিৰ কীৰ্তন এৰিয়া আনমতে চাহে গতি যেন কুলবধূ নিজ স্বামী তেজী ভজে গৈ উপৱতী যে কলিত হৰিৰ কীৰ্তন এৰি পেলাই আন প্ৰকাৰে যদি গতি সাধিব বিচাৰে তেতিয়া কি হয় নিজৰ পুত্ৰলে যিগৰাকী বোৱাৰী অনা হয় তেওঁ দুচৰা মানুহক প্ৰতি ভজাৰ নিচিনা হয় ঈশ্বৰ কৃষ্ণ নাম এৰি আনক সেৱা পূজা কৰিলে ঠিক তেনেকুৱা হয় সেইকাৰণে ঈশ্বৰ চিত দি আগবাঢ়িলে সকলোৱে কল্যাণ হয় ইমানতে সবৰ্চন সেৱা জনাই আজিলৈ ৰাখিছোঁ গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয় কৃষ্ণ